গণশিল্পী খগেন মহন্ত। মোৰ আজিৰ বিষয়টো হৈছে গণশিল্পী খগেন মহন্ত। শ্ৰদ্ধাৰ খগেন মহন্ত হয়তো কাৰোবাৰ ব্যক্তিগত হ'ব পাৰে, কিন্তু আমি সকলোৱে তেখেতক এজন সমাজৰ ব্যক্তি বুলিয়ে জানো বা তেখেত সমাজৰ ব্যক্তি হিচাপে পৰিচিত। কিন্তু গণশিল্পী খগেন মহন্তদেৱৰ বিষয়ে ক'ব হ'লে আগে এই ফটোখন চাওক। মই এখন ফটো তুলি আনিছোঁ। এই ফটোখন হৈছে শ্ৰীমন্ত শংকৰদেৱ কলাক্ষেত্ৰৰ বাকৰিত এখন উদ্যান। যেতিয়া খগেন মহন্তদেৱৰ মৃত্যু হৈছিল, তাৰ পিছত তেতিয়াৰ চৰকাৰ আছিল প্ৰাক্তন মুখ্যমন্ত্ৰী সৰ্বানন্দ সোণোৱালদেৱ। সৰ্বানন্দ সোণোৱালদেৱৰ নেতৃত্বত বিজেপি চৰকাৰ গঠন হৈছিল আৰু তেতিয়াই এই উদ্যানখন তাতে স্থাপন কৰা হৈছিল গণশিল্পী খগেন মহন্তদেৱৰ নামত। এগৰাকী শিল্পী, তেখেতে বহু গান গাইছে। তেখেতৰ প্ৰতিটো গান এতিয়াও সমাজত বসবাস কৰা প্ৰত্যেকজনৰ মুখে মুখে এতিয়াও খগেন মহন্তদেৱৰ গীত গুজৰি থাকে। কিন্তু ফটোখন দেখুৱাৰ উদ্দেশ্যটো কি আপোনালোকে হয়তো নিশ্চয় অলপ বুজি পাইছে। আমি সদায় কওঁ চৰকাৰে একো নকৰে, চৰকাৰে একো কামেই নকৰে, কিন্তু চৰকাৰে কৰে। মই বাৰ আগৰ ভিডিঅ'টো মই এনেকৈ কৈছোঁ, চৰকাৰে কৰে, কিন্তু আমি চৰকাৰক শলাগ নলওঁ। সেইটো আমাৰ নেচাৰ। কিন্তু এই ফটোখনত চাওক, এই ফটোখন চৰকাৰে গণশিল্পী খগেন মহন্তদেৱৰ নামত উচৰ্গা কৰাৰ বাবে এই ফটোখন মই আজি তুলিব পাৰিছোঁ। খগেন মহন্তদেৱৰ বিষয়ে হয়তো চৰকাৰে বেলেগ একো নকৰিবও পাৰে, কিন্তু এডোখৰ মাটি দিছে। সেই মাটিডোখৰ চৰকাৰী মাটি। খগেন মহন্তদেৱে যিহেতু আমাৰ সকলোৰে বাবে গান গাই গৈছে, তেখেতৰ স্মৃতি ৰক্ষাৰ বাবে এই মাটিখিনিত খগেন মহন্তদেৱৰ নামত এখন উদ্যান গঢ়ি তুলিছিলে। কিন্তু এতিয়া সেই উদ্যানখনৰ অৱস্থা চাওক। 17 আগষ্টত খগেন মহন্তদেৱৰ জন্মদিন, আৰু হয়তো তাৰ আগমুহূৰ্তত এই উদ্যানখন অলপ চাফ চিকুণ হ'ব। এতিয়া চাওক, একদম তথৈবচ অৱস্থা, একেবাৰে লেতেৰা পৰিৱেশ। কিন্তু মই এইখিনিতে ক'ম, চৰকাৰে খগেন মহন্তদেৱৰ নামত এখন উদ্যান দিলে, চৰকাৰী মাটিত দিছে, কিন্তু তাৰ পিছৰ অৱস্থাটো পৰিচালনা কৰাৰ দায়িত্ব কাৰ? হয়তো পৰিয়ালৰো থাকিব পাৰে। নিশ্চিতভাৱে পাপন মহন্ত, অংগৰাগ পাপন মহন্ত, তেখেতেও কিন্তু গান গাইছে আমাৰ অসমৰ বাবে। ইণ্ডিয়াৰ তেখেতে প্ৰেজেণ্টেশ্যন কৰিবলৈ তেখেতে এতিয়া বাহিৰত থাকে। ইণ্ডিয়াৰ নাম কৰিছে, অসমৰ নাম কৰিছে। অসমৰে এজন তেওঁ বিখ্যাত শিল্পী অংগৰাগ পাপন মহন্ত। তেখেতে বিদেশত থাকে কৰ্মসূত্ৰেই বুলি ক'ম। তেখেতে যিহেতু গান গায়, সকলোকে আকৰ্ষিত কৰে, তেখেতে বাহিৰত থাকে, বাহিৰত গান গায়, অসমৰ নাম উজ্বলাই তুলিছে। কিন্তু তেখেতৰো অলপ কৰ্তব্য হ'ব লাগিছিলে। তেখেতৰ দেউতাক স্বৰ্গীয় খগেন মহন্তদেৱৰ এই উদ্যানখন অলপ পৰিচালনা কৰাৰ বাবে ৰাইজে নকৰে। ৰাইজ স্বাৰ্থপৰ, সেইটো ধ্ৰুৱ সত্য কথা। ৰাইজ স্বাৰ্থপৰ, ৰাইজে আজি মনত ৰাখিছে, কালি পাহৰি যাব। কিন্তু ঘৰৰ পৰিয়ালে এইখিনি বস্তু সংৰক্ষণ কৰি ধুনীয়াকৈ ৰাখিব পাৰিলে হয়। মই জানো অংগৰাগ পাপন মহন্ত বাহিৰত থাকে, কিন্তু তেখেতে এতিয়া বহুত ইনকামো কৰে, যথেষ্ট ইনকাম কৰে, তেখেতৰ পইচা পাতিৰ অভাৱ নাই। কিন্তু এই গুৱাহাটীত এজন ৰখীয়া হিচাপে তেখেতে নিশ্চয় ৰাখিব পাৰিলে হয়, আৰু সেই ৰখীয়াজনে এই উদ্যানখন ধুনীয়াকৈ চাফ চিকুণ কৰি ৰাখিব পাৰিলে হয়। অকল জন্মদিনতে বা মৃত্যুদিনতে খগেন মহন্তৰ নাম ল'লেই নহ'ব, খগেন মহন্তদেৱৰ নামত উচৰ্গা কৰা এই উদ্যানখন চাফা কৰিলেই নহ'ব। মাহত এটা দিন কিবা নহয় কিবা খগেন মহন্তদেৱৰ নামত কিবা কৰক। নৱপ্ৰজন্মই জানিব খগেন মহন্তদেৱ কোন আছিল। পাপনৰো দায়িত্ব, খগেন মহন্তদেৱৰ নামত কিবা নহয় কিবা অনুষ্ঠান আয়োজন কৰক। তেখেতে ইয়াতে কাৰোবাক দায়িত্ব দিয়ক। তেখেতে মাহে মাহে আহিব নোৱাৰে, সেইটো চবেই জানিব, সকলোৱে জানিব। তেখেতে মাহে মাহে ইয়ালৈ আহিব নোৱাৰে, কিন্তু ইয়াতেতো তেওঁৰ কাৰোবাক দায়িত্ব দিব পাৰে। আজি চাওক, জালুকবাৰীত ডক্টৰ ভূপেন হাজৰিকাদেৱৰ সমাধিস্থলখন, তাতেও এজন মানুহ আছে, সদায় ৰাতিপুৱা আবেলি তেখেতে চাকি বন্তি জ্বলায়, তেখেতে সেইখন চোৱা চিতা কৰে ডক্টৰ ভূপেন হাজৰিকাদেৱৰ সমাধিস্থলীত। ঠিক তেনেদৰে খগেন মহন্তদেৱৰ
এই উদ্যানখনো অলপ চাফ চিকুণ কৰি ৰাখিবৰ বাবে পৰিয়ালৰ লোকে পাপন মহন্তই এজন মানুহ ৰাখিব পাৰে। শুনিবলৈ পাইছোঁ পূৰ্বতে হেনো এজন মানুহ ৰাখিছিলে, কিন্তু এতিয়া সেই মানুহজন নাই। কিয় নাই সেইটো ৰহস্য। হয়তো পইচা পাতিৰ কিবা হ'ব পাৰে বা নহ'ব পাৰে, সেইটো বাৰু ব্যক্তিগত কথা, কিন্তু মানুহজন কিয় নাই? পইচা পাতি পালেতো মানুহ থাকিবই। ভালকৈ মানুহজনক শুশ্ৰূষা কৰক, মানুহজনক চোৱা চিতা কৰক, সেই মানুহজনে তেতিয়া এই বস্তুখিনি চোৱা চিতা কৰিব। মই যোৱাকালি গৈছিলোঁ, কলাক্ষেত্ৰত গৈছিলোঁ, কিন্তু এই পৰিৱেশটো ফটোখনত মই যিটো দিছোঁ, এই পৰিৱেশটো দেখি মোৰ নিজৰে বেয়া লাগি গৈছে। কিন্তু মই একো কৰিব নোৱাৰোঁ। মই আগতেই উল্লেখ কৰিছোঁ, মই এজন দৰ্শকহে, খগেন মহন্তদেৱৰ গান শুনা এজন ভাল শ্ৰোতা। মই খগেন মহন্তদেৱক প্ৰথমতে জানিছিলোঁ, এতিয়া হয়তো লাহে লাহে মই পাহৰি গৈছোঁ, কাৰণ মই স্বাৰ্থপৰ। অসমৰ ৰাইজ স্বাৰ্থপৰ। অসমৰ ৰাইজ বুলি ক'লে সকলোকে বুজায়, কিন্তু সেইটো ভুল নুবুজিব। কিছু সংখ্যক, অপ্ৰিয় হ'লেও সত্য, কিছু সংখ্যক স্বাৰ্থপৰ, সকলোৱে পাহৰি যায়। আজি এইটো কালি সেইটো। খগেন মহন্তদেৱৰ পিছত এতিয়া বেলেগ যিসকল উদীয়মান যুৱক ওলাই আহিছে তেওঁলোকক প্ৰশংসা কৰিব, খগেন মহন্তদেৱ লাহে লাহে নোহোৱা হৈ যাব। কিন্তু মই সেইটো বিচৰা নাই। আকৌ এবাৰ অনুৰোধ কৰিছোঁ পৰিয়ালৰ লোকক, পাপন মহন্তক প্ৰতি মাহে খগেন মহন্তদেৱৰ নামত কিবা নহয় কিবা আৰ্ট কম্পিটিশ্যনেই হওক বা আন তেনেকুৱা জাতীয় কিবা অনুষ্ঠানেই হওক, প্ৰতি মাহে এই উদ্যানখনত পাতাৰ আয়োজন কৰাৰ ব্যৱস্থা গ্ৰহণ কৰক। তেতিয়া নৱপ্ৰজন্মই হয়তো খগেন মহন্তদেৱক মনত ল'ব। এইটোৱে মোৰ এটা অনুৰোধ। আজিৰ বিষয়ৰ এটা অনুৰোধ গণশিল্পী খগেন মহন্তদেৱৰ এই উদ্যানখনৰ বিষয়ে, যিহেতুকে 17 আগষ্ট খগেন মহন্তদেৱৰ জন্ম উৎসৱ। এই জন্ম উৎসৱৰ আগত বা মৃত্যু দিৱসৰ দিনাই এই উদ্যানখন চাফা কৰাটো আমি নিবিচাৰোঁ, বা মই নিবিচাৰোঁ, বেলেগে কিভাৱে নাজানো, কিন্তু মই নিবিচাৰোঁ। মই বিচাৰোঁ প্ৰতিদিনেই গণশিল্পী খগেন মহন্তদেৱৰ এই উদ্যানখন চাফ চিকুণ হৈ থাকক, পৰিচৰ্যা ভালকৈ কৰক। ধন্যবাদ।